জামুগুৰিহাটৰ টৌভঙা জিয়া ভৰালিৰ পাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন ভৈৰৱী শ্মশান ঘাটত চাফাই অভিযান ও বৃক্ষৰোপণ আজি বিশ্ব পৰিৱেশ দিৱস ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ জিয়া ভৰালি নদীৰ পাৰৰ ভৈৰৱী শ্মশান ঘাটত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পুৱাই চাফাই অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ভৈৰৱী শ্মশান ঘাট কমিটিৰ উদ্যোগত টৌভঙাৰ তৰাজান আৰু নবিল গাঁওবাসী ৰাইজৰ সহযোগত ৰূপায়ণ কৰা চাফাই অভিযান আৰু বৃক্ষৰোপণ অনুষ্ঠানটি আঁত ধৰে জিয়া ভৰালি ভৈৰৱী শ্মশান ঘাট কমিটিৰ সভাপতি দেৱ ঘিমৰে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে জিলা পৰিষদৰ সদস্যা ৰেণুকা দেৱী উত্তৰ মহাদল গাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা কাৰ্কি আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰশ্মি থাপা দক্ষিণ মহাদল গাঁও পঞ্চায়তৰ সভাপতি মানস হাজৰিকাই পৰিৱেশ দিৱসৰ উপলক্ষে মই সকলোৱে আদৰণি জনালোঁ আজি আমাৰ যে ইয়াত এটা ইনিচিয়েটিভ লোৱা হৈছে যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমাৰ ইয়াত এটা ক্লিনলিনেছ ড্ৰাইভ আমি ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা আমাৰ ইয়াত স্থানীয় যিমান ৰাইজ আছে সকলোৱে আহি ইয়াত ধুনীয়াকৈ ক্লিনলিনেছ ড্ৰাইভ কৰি আমাৰ এৰিয়াটো বহুত ক্লিন কৰি দিছে তাৰ পাছত আমি বৃক্ষৰোপণ কৰিলোঁ আপুনি চাব পাৰে যে আমি ইয়াত অলপ আগত প্লান্টেশ্যন কৰিছোঁ এই আমাৰ প্লান্টেশ্যন কৰাটো মুখ্য উদ্দেশ্য এইটোৱে যে আমি আমাৰ পৰিৱেশ আমাৰ এনভাইৰনমেণ্ট আমি কেনেকৈ ভাল কৰিব পাৰোঁ কাৰণ আজিকালি আমাৰ প্ৰদূষণ আমাৰ যে পলিউশ্যন বহুত বাঢ়ি আহি আছে এই পলিউশ্যনটো আমি কণ্ট্ৰল কৰিব পাৰোঁ আমাৰ এয়াৰ পলিউশ্যন আমি এই বৃক্ষৰোপণৰ জৰিয়তে আমি কণ্ট্ৰল কৰিব পাৰোঁ যাতে আমি আগত আমি চাওঁ যে বহুত বছৰ আগত যেতিয়া আমি বাল্যকালত আছিলোঁ তেতিয়া আমি ক'ব পাৰোঁ যে এই ছেপ্টেম্বৰ মাহত আমি মানে চুৱেটাৰ পিন্ধিছিলোঁ কিন্তু এতিয়া আমি নৱেম্বৰ ডিচেম্বৰলৈকে আমি চুৱেটাৰৰ প্ৰয়োজনে নপৰে কাৰণ আমাৰ পলিউশ্যন বাঢ়িছে তাৰ কাৰণে আমাৰ তাপমান বাঢ়ি গৈছে এইটো বস্তুটো আমি আকৌ বেলেঞ্চত আনিব লাগিব সেইকাৰণে আমি যিমান পাৰোঁ আমাৰ প্লান্টেশ্যন হ'বই লাগিব আৰু মই সকলোৱে অনুৰোধ জনাইছোঁ আপুনি নিজৰ ঘৰৰ ওচৰত আপোনাৰ গাঁৱৰ ওচৰত আপুনি যিমান পাৰিব আপুনি প্লান্টেশ্যন কৰিব ধন্যবাদ জ্যেষ্ঠ সমাজকৰ্মী ধনপতি কাফলে গোবিন্দ কাৰ্কি শিক্ষক বিনয় গৌতম তুলসী কাৰ্কি দ্ৰোণ শৰ্মাৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকলেও অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে ভৈৰৱী শ্মশান ঘাট কমিটিৰ সম্পাদক কৃষ্ণ কৰেলে অংশগ্ৰহণকাৰী সকলো ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে তাৰিখে পৰ্যাবৰণ দিৱসত আমি মা ভৈৰৱী আমাৰ যিটো ঘাট তাতে আমি সমবেত হৈছোঁ গতিকে আমি এই পৰ্যাবৰণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ লগতে বিশ্বত আমাৰ যিটো প্ৰদূষণ এতিয়া ইতিমধ্যে হৈছে সেই পৰ্যাবৰণটো কেনেকৈ বেলেঞ্চ কৰিব পাৰি তাৰ ওপৰত লক্ষ্য ৰাখি আজি আমি জিয়া ভৰালি শ্মশান ঘাটত সমূহ ৰাইজ উপস্থিত হৈ ইয়াতে আমাৰ জিলা পৰিষদৰ সদস্যা উত্তৰ মৰাদৰ গাঁও পঞ্চায়ত সভানেত্ৰী সন্মানিতে বিভিন্ন সমাজকৰ্মী ইয়াতে উপস্থিত হৈছে গতিকে তেখেতসকলৰ উপস্থিতিৰ লগতে আমি ইয়াত আজি বৃক্ষৰোপণ কৰিছোঁ গতিকে অনাগত দিনবোৰতো আমি এনেধৰণে পৰ্যাবৰণ যাতে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ কাৰণে আমি নিশ্চয় লক্ষ্য ৰাখিম গতিকে ইয়াতে আজি আমি ইয়াত সমবেত হৈ আমাৰ যিখিনি অসুবিধা এই শ্মশান ঘাটত যিবিলাক অসুবিধা সেই অসুবিধাখিনি আমি জিলা পৰিষদৰ সদস্যৰ লগতে আমাৰ পঞ্চায়তৰ সভানেত্ৰী মেম্বাৰ সকলো উপস্থিত আছে অৱগত কৰিলোঁ গতিকে তেখেতসকলে অনাগত দিনবোৰত এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে তেওঁলোকে আমাক আশ্বাস দিছে গতিকে আমি তেখেতসকলকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে মই আজি ইয়াতে উপস্থিত হৈ অনুভৱ কৰিছোঁ যে আজি পৰ্যাবৰণ যিহেতু দিৱস সেই দিৱসৰ কেন্দ্ৰ কৰি ইয়াত বিভিন্ন ৰাইজে ইয়াত নিজৰ স্বতঃস্ফূৰ্তভাৱে ইয়াতে জড়িত হৈ বৃক্ষৰোপণ কৰিছে গতিকে সকলো ৰাইজকে মই আজি ইয়াত তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি আমাৰ যি কাৰ্যসূচী ইমানতে আজি আমি সমাপ্ত কৰিছোঁ জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট MV লাইভ